নমস্কাৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 3 সুধিছে তলৰ কোনখন ৰাজ্য অসমৰ পূবত অৱস্থিত নহয় ইয়াত চাৰিটা উত্তৰ আছে যদি শুদ্ধ উত্তৰ যদিহে জানে কমেন্ট কৰিব পাৰে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে মেঘালয় গতিকে মনত ৰাখিব মেঘালয় হৈছে অসমৰ পূবত অৱস্থিত নহয় নেক্সট অপচন হৈছে নেক্সট অপচন ক্লিক হেয়া হৈছে যে নেক্সট অপচন যে সুধিছে নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে আটাইতকৈ সৰু আন্তঃৰাষ্ট্ৰীয় সীমা আছে নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে আটাইতকৈ সৰু আন্তঃৰাষ্ট্ৰীয় সীমা আছে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে কাছাৰ গতিকে মনত ৰাখিব কাছাৰ জিলাৰ বাংলাদেশৰ সৈতে আটাইতকৈ সৰু আন্তঃৰাষ্ট্ৰীয় সীমা আছে গতিকে অসমৰ কাছাৰ জিলাৰ লগত বাংলাদেশৰ সৈতে আটাইতকৈ সৰু আন্তঃৰাষ্ট্ৰীয় সীমা আছে নেক্সট অপচন হৈছে হেয়া হৈছে যে 6 নম্বৰ প্ৰশ্ন কিমানখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে কিমানখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে দুখন গতিকে মনত ৰাখিব দুখন দেশৰ সৈতে আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে অসমৰ গতিকে মনত ৰাখিব এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছে থাৰ্ড গ্ৰেডৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা দেখিবলৈ পোৱা গ'ল HSSLC লেভেলত যথেষ্টখিনি সহজ প্ৰশ্ন আহিছে গতিকে এনে ভাবিব যে আপুনি টান প্ৰশ্ন নাহে গতিকে এইবাৰ বেচলাৰ ডিগ্ৰী পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ড্ৰাইভাৰ পদৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে এইবাৰ পৰীক্ষা সমান্তৰালকৈ উজু আহিব তাৰ সমান্তৰালকৈ টানো আহিব তাতকৈ যথেষ্ট সংখ্যক টান অহাৰ সম্ভাৱনা আছে গতিকে এনে নহয় যে আপুনি সমান পৰ্যায়ৰ পৰীক্ষাৰ প্ৰশ্ন চাব লাগিব সহজ টান ঢিলা সকলো পৰ্যায়ৰ পৰীক্ষা প্ৰশ্ন উত্তৰ চাবলৈ চেষ্টা কৰিব মনত ৰাখিব এই প্ৰশ্ন শুদ্ধ উত্তৰ ইতিমধ্যে লাভ কৰিলে প্ৰশ্ন উত্তৰ হৈছে 2 গতিকে দুখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে যদি ভিডিঅ'টি ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু চেনেলটি নিশ্চয় যদি ভাল পাইছে সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 7 ক্লিক হেয়া হৈছে অসমৰ কিমানখন জিলাই আন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে অসমৰ কিমানখন জিলাই আন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 8খন গতিকে মনত ৰাখিব অসমৰ 8খন জিলাই আন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 8 নম্বৰ প্ৰশ্ন সুধিছে অসমে কিমানখন ৰাজ্যৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে অসমে কিমানখন ৰাজ্যৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 7খন গতিকে মনত ৰাখিব যে 7খন ৰাজ্যৰ সৈতে অসমে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 9 ক্লিক সুধিছে নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে মেঘালয় গতিকে মনত ৰাখিব মেঘালয়ে অসমৰ সৈতে কি কৰে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 10 নম্বৰ প্ৰশ্ন সুধিছে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান হ'ব এই অপচনৰ শুদ্ধ উত্তৰ যদিহে জানে কমেন্ট কৰিব পাৰে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 2nd গতিকে দ্বিতীয় স্থানত আছে আমাৰ অসম মাটিকালি অনুসৰি উত্তৰ পূব ৰাজ্যৰ ভিতৰত মনত ৰাখিব উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসম দ্বিতীয় স্থানত আছে মাটিকালিৰ ফালৰ পৰা নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 11 সোধা হৈছে নিশ্চয় দেখিছে কোৱেশ্চন নম্বৰ 11 কি কৈছে হেয়া হৈছে যে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে এই অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হেয়া হ'ব চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশ হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 12 ক্লিক কোৱেশ্চন নম্বৰ 12ত সুধিছে যে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ কোনখন উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ কোনখন এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে গুৱাহাটী গতিকে মনত ৰাখিব উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰখনৰ হৈছে গুৱাহাটী নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 13 এইখিনি জানি থব বিচাৰি যদি চেনেলটি উপকৃত হৈছে নিশ্চয় চেনেলটিক সাবস্ক্ৰাইব কৰিব আৰু চেনেলটি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টি লাইক এটা কৰি কেনে পাইছে কমেন্ট বক্সত কমেন্ট কৰিব কমেন্ট কৰিলে আমি নিশ্চয় ভাল পাম এই প্ৰশ্নৰ উত্তৰলৈ আহোঁ গতিকে অপচনত দিছে 13
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন আটাইতকৈ সৰু ৰাজ্য? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে ছিকিম। গতিকে মনত ৰাখিব উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ সৰু ৰাজ্য হৈছে ছিকিম। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14, ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান? ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে 16, 16। গতিকে 16 নম্বৰ আছে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান। গতিকে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 16 নম্বৰ স্থানত কোন আছে? অসম আছে মাটিকালিৰ ক্ষেত্ৰত, সেইটো কথা মনত ৰাখিব। গতিকে নিশ্চয় কথাখিনি বুজি পাইছে, যদি বুজি পাইছে য়েছ বুলি কমেণ্ট কৰিব। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 15, 15 নম্বৰ প্ৰশ্ন। 15 নম্বৰ প্ৰশ্নত সুধিছে ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় কিমান শতাংশ মাটি অসম ৰাজ্যই আগুৰি আছে? ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় কিমান শতাংশ মাটি অসমৰ ৰাজ্যই আগুৰি আছে? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো? সেয়া হ'ব কোনটো হ'ব? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ। গতিকে মনত ৰাখিব যে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? চি ইজ দ্য কাৰেক্ট এনচাৰ, 2.339%। গতিকে 2.39% ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ মাটি ইমান অসম ৰাজ্যই আগুৰি আছে। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 16, 16 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 16 নম্বৰ প্ৰশ্ন, ইয়াত সোধা হৈছে অসমত কিমানটা স্বীকৃতি অনুসূচিত জাতি সম্প্ৰদায় আছে? ইয়াত কি কৈছে নিশ্চয় মনত ৰাখিব, অসমত কিমানটা স্বীকৃতি অনুসূচিত জাতিৰ সম্প্ৰদায় আছে? ৰিকগনাইজ শ্বেডিউল্ড কাষ্ট কমিউনিটিজ, ইয়াত সুধিছে নিশ্চয় কমিউনিটি কোনটো হ'ব অপশ্যনৰ শুদ্ধ উত্তৰ? সেয়া হ'ব কোনটো? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ, 16টা। গতিকে মনত ৰাখিব অসমত স্বীকৃতি অনুসূচিত জাতিৰ সম্প্ৰদায় আছে 16টা। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ আকৌ 1লৈ আহিছোঁ। মই এইখিনি জনাই থব বিচাৰোঁ, যিখিনি মাৰ্কিং ছিষ্টেম দেখিছে 1, 2 বা 15, 16 মাজে সময়ে দেখিবলৈ পাইছে। গতিকে আপুনি নাম্বাৰিঙৰ ওপৰত গুৰুত্ব নিদিব, মাত্ৰ কুৱেশ্যনটোৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ। কুৱেশ্যন নম্বৰ 1 সুধিছে তিব্বত ব্ৰহ্মপুত্ৰ নদীক কোন নামেৰে কোৱা হয়? তিব্বত ব্ৰহ্মপুত্ৰ নদীক কোন নামেৰে কোৱা হয়? এই অপশ্যনৰ শুদ্ধ উত্তৰ মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ। এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে ইয়াৰলুং চাংপো। গতিকে মনত ৰাখিব তিব্বত ব্ৰহ্মপুত্ৰ নদীক কোন নামেৰে কোৱা হয়? সেয়া হৈছে ইয়াৰলুং চাংপো। গতিকে মনত ৰাখিব। নেক্সট অপশ্যন ক্লিক কৰাৰ আগতে বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ, নিশ্চয় ভিডিঅ'টো যদিহে উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰি থাকিব পাৰে। গতিকে এই অপশ্যনত নিশ্চয় দেখিছে। কুৱেশ্যন নম্বৰ 2 সুধিছে অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে চিয়াং। গতিকে মনত ৰাখিব অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? চিয়াং বুলি কোৱা হয়। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 সুধিছে অৰুণাচল প্ৰদেশত চাংপো নদীৰ নাম কি? অৰুণাচল প্ৰদেশত চাংপো নদীৰ নাম কি? এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ, সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ, দিহাং নদী। গতিকে মনত ৰাখিব যে অৰুণাচল প্ৰদেশত চাংপো নদীৰ নাম হৈছে দিহাং নদী। নেক্সট অপশ্যন কি হ'ব? নেক্সট অপশ্যন আগবাঢ়িছোঁ। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 সুধিছে দিহাং নদীখনক কোন ঠাইত ব্ৰহ্মপুত্ৰ বুলি জনা যায়? দিহাং নদীখনক কোন ঠাইত ব্ৰহ্মপুত্ৰ বুলি জনা যায়? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো? সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে শদিয়া। গতিকে মনত ৰাখিব দিহাং নদীখনক বিশেষকৈ ব্ৰহ্মপুত্ৰ বুলি কোনডোখৰ ঠাইত জনা যায়? শদিয়াত, মনত ৰাখিব। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 সুধিছে যে নিম্নলিখিত কোনখন নদী দিহাং নদীৰ সৈতে মিলি শদিয়া চহৰ ওচৰত ব্ৰহ্মপুত্ৰ গঠন কৰে? নিম্নলিখিত কোনখন নদী দিহাং নদীৰ সৈতে মিলি শদিয়া চহৰৰ ওচৰৰ ব্ৰহ্মপুত্ৰ গঠন কৰে? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ, দিবাং আৰু লোহিত। গতিকে মনত ৰাখিব দিবাং আৰু লোহিত বিশেষকৈ দিহিং নদীৰ সৈতে মিলি শদিয়া চহৰৰ ওচৰত ব্ৰহ্মপুত্ৰ গঠন কৰে। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 6ত আহি পৰি দিছোঁ। সেয়া হৈছে সুধিছে মনত ৰাখিব বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি? বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি? এই অপশ্যনৰ শুদ্ধ উত্তৰ যদি এজনে কমেণ্ট কৰিব পাৰে। এই অপশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে যমুনা। গতিকে মনত ৰাখিব যে অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব? সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে যমুনা।
গতিকে যমুনা হৈছে বাংলাদেশৰ নদীৰ নাম ক'ত মনত ৰাখিব বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি যমুনা নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 7 কুৱেশ্যন নাম্বাৰ 7 সুধিছে নিম্নলিখিত কোনখন চহৰক ভাৰতৰ চাহ চহৰ ট্ৰি চিটি অফ ইণ্ডিয়া বুলি জনা যায় নিম্নলিখিত কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায় এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ডিব্ৰুগড় গতিকে মনত ৰাখিব যে ডিব্ৰুগড়ক ভাৰতৰ চাহ চহৰ বুলিও জনা যায় নেক্সট অপশ্যন আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 9 সুধিছে নিম্নলিখিত কোনটো হৈছে অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ যদি এজনে কমেণ্ট কৰিব পাৰে এই অপশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে মাকুম গতিকে মনত ৰাখিব যে মাকুম হৈছে অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ নেক্সট অপশ্যন কুৱেশ্যন নাম্বাৰ 11 উল্লেখ কৰা হৈছে 12 ইয়াত কৈছে অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ সৰ্বাধিক এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হৈছে কামৰূপ মেট্ৰ গতিকে মনত ৰাখিব কামৰূপ মেট্ৰত সাক্ষৰতা হাৰ সৰ্বাধিক নেক্সট অপশ্যন কি কৈছে চাওঁ হওক নেক্সট অপশ্যন যে কুৱেশ্যন নাম্বাৰ 13 সুধিছে অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ আটাইতকৈ কম এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ হেয়া হৈছে এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ধুবুৰী গতিকে মনত ৰাখিব ধুবুৰীত সাক্ষৰতা হাৰ আটাইতকৈ কম নেক্সট অপশ্যন আকৌ আহিছে 14 কুৱেশ্যন নাম্বাৰ 14 সুধিছে নিম্নলিখিত কোনখন জিলাৰ বনাঞ্চল সৰ্বাধিক এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কাৰ্বি আংলঙত তলত উল্লেখ কৰা কাৰ্বি আংলঙত বনাঞ্চলৰ সংখ্যা সৰ্বাধিক বা বনাঞ্চল সৰ্বাধিক নেক্সট অপশ্যন যে কুৱেশ্যন নাম্বাৰ 15 কুৱেশ্যন নাম্বাৰ 15 সুধিছে অসমত সৰ্বাধিক সংখ্যক ৰবৰ খেতি কৰা জিলা অসমত সৰ্বাধিক ৰবৰ খেতি কৰাৰ জিলা কোনখন হ'ব তলৰ অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব হেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে গোৱালপাৰা গতিকে গোৱালপাৰাত মনত ৰাখিব অসমৰ সৰ্বাধিক সংখ্যক ৰবৰ খেতি কৰা জিলা গতিকে শুদ্ধ উত্তৰ কোনটো হ'ল গোৱালপাৰা জিলা নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ নেক্সট অপশ্যন নিশ্চয় দিছে নেক্সট অপশ্যন কি কৰিছে অন্তিমটো প্ৰশ্ন স্থানত ভৰি দিছোঁ যদি ভিডিঅ'টি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টি লাইক কৰিব আৰু দৈনিক এনে ভিডিঅ' লাভ কৰিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব এতিয়া চাওঁ হওক পইণ্টলৈ আগবাঢ়িছোঁ অপশ্যন কি কৈছে মনত ৰাখিব যে সোধা হৈছে অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰিব পাৰে এই অপশ্যন শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ চক্ৰশিলা গতিকে মনত ৰাখিব চক্ৰশিলা অভয়াৰণ্যত সোণালী বান্দৰৰ বাবে বিখ্যাত প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানেই আছিলে ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে নিশ্চয় প্ৰিয় বন্ধুলৈ আপোনাৰ প্ৰিয় বন্ধুৱে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক কৰিব চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰি থাকিব পাৰে ধন্যবাদ জয় অসম।